নমস্কাৰ ৰাইজ। আজি ভিডিঅ'টো এইটো কাৰণতে প্ৰস্তুত কৰিলোঁ, মোৰ ঘৰত কোনো নাই, গতিকে মনে মনে ভিডিঅ'টো মই বনাই থওঁ বুলি ভাবিছোঁ। গতিকে আপোনালোকে শুনক। আজি মাইকী যদি নোহোৱা হৈ যায় এজন মতাৰ, কিমান দুখ তেওঁৰ জীৱনটোত নামি পৰে, কাল অনানিশা নামি পৰে তেওঁৰ জীৱনলৈ। মাইকীটো যেতিয়া মৰে বা কিবা বেমাৰ চেমাৰ হয়, মানে বহুত ইত্যাদি, মানে বহুত টেনশ্যন। আৰু তেওঁৰ নিচিনা টেনশ্যন পৃথিৱীত আৰু দ্বিতীয়জন ব্যক্তি নাই, তেওঁৰ ইমান টেনশ্যন হয়। কি ক'লোঁ কথাটো বুজি পালেনে? আজি মোৰ মাইকীটো দুদিন হ'ল মানে যোৱাতে যি ভাত বনাই থৈ গৈছিল, সেই ভাতে দিনত খালোঁ, ৰাতি খালোঁ, আকৌ অকণমান বাচিছিল পানী ঢালি থৈ দিছোঁ, আকৌ ৰাতিপুৱা খালোঁ। কিন্তু তাৰপিছত মই দিনত ভাত খোৱা নাই, চাহ খালোঁ, কিবা খালোঁ, সেনেকৈ গুচি গ'ল। এতিয়া ৰাতি ভাত বনাব লাগে, খাব লাগে, কিন্তু মই মাইকী নোহোৱাৰ কাৰণে মই ভাত বনাব পৰা নাই। গতিকে মই এতিয়া চাওক, এই কঁঠালৰ গুটি পুৰি কিনে খাই আছোঁ। কিমান দুখ মাইকী নোহোৱাৰ কাৰণে, কিমান জ্বালা। আৰু সেয়েহে মাইকীটো থাকিলে আমি মৰম কৰিব শিকিব লাগে, ভাল ব্যৱহাৰ কৰিব লাগে, ভালকৈ মৰম চেনেহ দিব জানিব লাগে। থাকিলে আমি সেইটো নকৰোঁ। এই নোহোৱাৰ কাৰণে আজি কান্দিছোঁ তেওঁৰ কাৰণে। বুজি পালে নহয় ৰাইজ? ভাল লাগিলে যদি আপোনালোকে কি কৰিব লাগে জানে, সেইখিনি নকওঁ বাৰু, কৰি দিব। আৰু নেক্সট লগ পাম অহা ভিডিঅ'ত। আজিলৈ এৰিলোঁ, বাই।